হয় নমস্কাৰ আপোনালোকেতো গোটেইখিনি কথা গম পালে স্বনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী গোটেইখিনি কথা আপোনালোকে গম পালে যেতিয়া মই সেই ভিডিঅ'টো বনাইছিলোঁ তাৰ পাছত মোৰ তাত কমেণ্ট আহিছে বা মেছেজো আহিছে যে দাদা এতিয়াতো গোটেই কথাখিনি ক্লিয়াৰ হ'ল আপুনি আৰু এটা ভিডিঅ' বনাওক ঠিক আছে মই ভিডিঅ'টো বনাইছোঁ কিন্তু আজি সেই ঘটনাটোতো আমি গোটেইখিনিয়ে গম পাইছোঁ বা সকলোৱে গম পালোৱে কি হ'ল বা উত্তৰ প্ৰদেশৰ এখন ধাবাত পোৱা গ'ল স্বনাম ৰঘুবংশীক তো সেই কথাটো সংগতি ৰাখি আজি অলপ বেলেগ কথা আলোচনা কৰিম আজি মই সেইখিনি ছোৱালীৰ ওপৰত কথা পাতিম যিখিনি ছোৱালীয়ে এই কাণ্ডখিনি কৰিবলৈ একদম ভয় নকৰে কথাটো হ'ল এনেকুৱা ধৰণৰ যেতিয়া তোমালোকৰ বিয়াৰ আগত কোনোবা বয়ফ্ৰেণ্ড বা কোনোবা তোমালোকৰ প্ৰেয়সী ভাল পোৱা কোনোবা যদি থাকে সেইখিনি কথা তোমালোকে ঘৰত ক'বলৈ ভয় কৰা ঘৰৰ মা দেউতা হাৰ্ট হ'ব বা কিবা মানুহে গম পাব সেইখিনি কথা তোমালোকে ক'বলৈ ভয় কৰা ঘৰত কিন্তু আফটাৰ মেৰেজ বিয়াৰ পাছত তোমালোকে আকৌ ইমান ডাঙৰ ঘটনা এটা মানে কৰিবলৈ ভয় নকৰা এইটো কেনেকুৱা ধৰণৰ ভয় এইটো একদম গ্ৰহণযোগ্য নহয় চাওক ইয়াতে দুটা ল'ৰাৰ জীৱন জড়িত হৈ থাকে এটাতো তোমাৰ বয়ফ্ৰেণ্ড যিটো বিয়াৰ আগত আছিলে আৰু এটা তোমাৰ হাজবেণ্ড যিটো তুমি বিয়া হৈছা ঠিক আছে এতিয়া তুমি হাজবেণ্ডকো ভাল নোপোৱা বা বয়ফ্ৰেণ্ডকো ধোকা দি আহিছা তোমালোকৰ যদি বিয়া হ'বলৈ মনে নাথাকে তুমি যদি বয়ফ্ৰেণ্ডজনকে ভাল পোৱা তেনেহ'লে তুমি বিয়াত কিয় বহা আৰু যদি বিয়াতে বহা ইমান ডাঙৰ ঘটনা কিহৰ কাৰণে মানে ক্ৰিয়েট কৰা গতিকে মই গোটেই মানে যিখিনি এনেকুৱা ধৰণৰ ছোৱালী জাতি আছে মানে এনেকুৱা ধৰণৰ ছোৱালী যি মানে সৰু কথা এটাক ভয় কৰে কিন্তু পিছত ডাঙৰ এটা ঘটনা কৰিবলৈ ভয় নকৰে সেই সকল ছোৱালীক কৈছোঁ যে তোমালোকৰ যদি আগতে কিবা থাকে ক্লিয়াৰিফিকেশ্যন কৰা ভাই কিন্তু মানে ইয়াতে ল'ৰাবোৰ হাৰ্ট হৈছে নট ছোৱালী আজি স্বনাম ৰঘুবংশীৰ ক্ষেত্ৰতে হওক এতিয়া স্বনাম ৰঘুবংশী ঠিকে আছে তাইৰ জীৱনো আজি জেলত গৈছে জেলত যাব দুদিনমান থাকিব আকৌ ওলাই আহিব আকৌ বেলেগ চাব বুজিছে কিন্তু এই যিজন বয়ফ্ৰেণ্ড আগৰ আৰু লগতে হাজবেণ্ডটোতো ঢুকালে এই ল'ৰা দুজনৰহে জীৱন ধ্বংস কৰে বুজি পাইছেনে কথাটো যদি মন নাই কাৰণ চাওক যিজন ল'ৰা থাকিব সিও আশা কৰি থাকিব বেচেৰা ইও যে ভাবিব মোৰ ছোৱালীটো একদম ধুনীয়া বহুত নিট এণ্ড ক্লিন মই বিয়া পাতোঁ কিন্তু এইবোৰ এফেয়াৰ্ছ থাকি যায় তাৰ পাছত বহুত বেছি ডাঙৰ ঘটনা ক্ৰিয়েট হয় এইটো নকৰিব বাকী আপোনালোকৰ মতে আপোনালোকে কি কয় মই সঁচা কথা কৈছোঁনে এই কথাখিনিক লৈ মই আপোনালোকৰ পৰা এটা ভাল মন্তব্য ভাল কমেণ্ট এটা বিচাৰোঁ ঠিক আছে ধন্যবাদ